হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আছোঁ মোৰ আগতে পঢ়ি যোৱা হোষ্টেলত, মানে মোৰ নিজৰ হোষ্টেলটো নহয়, মই আছোঁ বৰ্তমান 82ত আৰু মোৰ ভণ্টি বৰ্তমান আছে 82 হোষ্টেল, গতিকে মই আজি হোষ্টেলত আছোঁ। এয়া চাওক, ৰাতিৰ হোষ্টেলৰ যিটো চৌপাশ মই দেখুৱাইছোঁ, এয়া সন্মুখত মোৰ আগৰ হোষ্টেল 83 আৰু মই আছোঁ এতিয়া 82ত। এয়া খুব ধুনীয়াকৈ যিবিলাক ষ্টুডেণ্ট সিহঁতে ৰাতি ঘূৰি আছিলে আৰু মই সেই ভিউটো অলপ ৰাখিবলৈ চেষ্টা কৰিলোঁ। এইটো হ'ল 82 আৰু এইটো ল হোষ্টেল, যিহেতু মোৰ ভণ্টি ল হোষ্টেলত আছে বৰ্তমান, গতিকে ময়ো ইয়াতে আছিলোঁ আৰু মোৰ ইয়াৰ সন্মুখৰটোৱেই 83। বহুত মিছ কৰোঁ হোষ্টেলৰ দিনবিলাক আৰু বান্দৰৰ যিখিনি কাহিনী আমাৰ হৈছিলে বিভিন্ন ধৰণৰ। আৰু আটাইতকৈ ডাঙৰ কথা, সেইদিনাখন ৰাতিও শুব পৰা নাছিলোঁ, গোটেই টিঙত ধম ধমকৈ বান্দৰৰ আৱাজ। এতিয়াও মনত পৰে, সৰস্বতী পূজাৰ আগদিনাখন আমি পালপাতি যিখিনি সৰস্বতী পূজাৰ কাৰণে সজাইছিলোঁ, আলপনা আঁকিছিলোঁ, ফুলেৰে সজাইছিলোঁ, সেইখিনি যাতে বান্দৰে নষ্ট নকৰে তাৰ বাবে আগৰাতি আমি পালপাতি পাতি একদম ৰক্ষা কৰিছিলোঁ। এতিয়াও সেই দিনবোৰ আকৌ যেন চকুৰ আগত ভাহি আহিছে তেনেকুৱা লাগিল। খুব মিছ কৰোঁ সেই সোণালী দিনবোৰ। এনেকৈ ৰাতিটো কটাই পিছদিনাখন আমি দুয়োজনী ওলালোঁ কামাখ্যালৈ। এয়া আমি দুয়োজনী ওলালোঁ কামাখ্যা মন্দিৰলৈ। কামাখ্যা মন্দিৰ এইবাৰ মই দ্বিতীয়বাৰৰ কাৰণে যাম। প্ৰথমবাৰ গৈছিলোঁ যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত ছিট পাইছিলোঁ আৰু হোষ্টেলত মাহঁতে থ'বলৈ অহা দিনাখন আমি ঘৰৰ গোটেইকেইটা গৈছিলোঁ কামাখ্যা মন্দিৰলৈ। গতিকে তাৰপিছত আৰু কোনোদিন যোৱা নহ'ল আৰু আজি বহু বছৰৰ পিছত আমি ওলালোঁ কামাখ্যালৈ। এয়া কামাখ্যা মন্দিৰৰ গেট আৰু এতিয়া আমি এই গেট পাৰ হৈ যাম মূল মন্দিৰলৈ। মই আপোনালোকক ৰাস্তাৰ অকণমান সৰু সৰু ভিউ দেখুৱালোঁ। আপোনালোক হয়তো বহুতেই মন্দিৰলৈ গৈছে আৰু জানে বহুত ভিৰ হয় আৰু অসমৰ বাহিৰত থকা মানুহেও এই মন্দিৰক পুণ্যধাম বুলিয়ে জানে। আৰু আপোনালোকে জানে সকলোৱে যে কামাখ্যা মন্দিৰ আছে নীলাচল পাহাৰত আৰু নৰকাসুৰে এই কামাখ্যা মন্দিৰ সজাইছিল। ইয়াৰ ৰাস্তাত যিসকল দোকানী আছে, বিভিন্ন ধৰণৰ মন্দিৰৰ সামগ্ৰী লৈ পেলাই থকা দোকানীসকলে মাতে আপোনাক, সকলোকে যিমান যাত্ৰী আহে যে আহক আহক আমাৰ দোকানৰ পৰা চাকি বন্তি লওক বা চেণ্ডেল জোতা থ'ব পাৰিব। জানে এইবিলাক সাধাৰণতে যিকোনো মন্দিৰতে আজিকালি এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে আৰু কামাখ্যাটো বহুত ফেমাইন, চাবলৈ গ'লে বিখ্যাত মন্দিৰ আৰু মানুহে কামাখ্যাক পুণ্যধাম বুলিও কয়। গতিকে আমিও আজি মানুহৰ ভিৰ ফালি, যদিও দেওবাৰ তথাপি মানুহ বহুত, দেওবাৰ সত্যদেওবাৰ হোৱাৰ কাৰণে মানুহ বহুত আছিলে আৰু এনেকৈ আমি মানুহৰ ভিৰ ফালি গৈ আছিলোঁ মন্দিৰৰ ভিতৰলৈ। আমিও জোতা চেণ্ডেলবোৰ থৈ কিছুমান প্ৰয়োজনীয় পূজাৰ সামগ্ৰী দোকানখনৰ পৰা লৈ ল'লোঁ। তেলৰ হ'ব নেকি? ডাঙৰটো হ'ব বাৰু, ইমান ডাঙৰ 100 গ্ৰাম তেল, 100 গ্ৰাম চাকি। এই মাতাজীৰ আপোনালোকে জানে যে এই শিলৰ খটখটি প্ৰথমতে নিৰ্মাণ কৰিছিল নৰকাসুৰে, কাৰণ তেওঁ দেৱীক এবাৰ দৰ্শন কৰি সেই দেৱী দৰ্শনত ইমানেই বিমোহিত হ'ল যে তেওঁ কামাখ্যা দেৱীক বিয়া পাতিবলৈ মন কৰিছিল আৰু দেৱীয়ে তেতিয়া কৈছিল যদি ৰাতিটোৰ ভিতৰতে দৰ্শনাৰ্থীৰ সুবিধাৰ্থে খটখটি নিৰ্মাণ কৰিব পাৰে মন্দিৰলৈকে, তেন্তে তেওঁ নৰকাসুৰৰ লগত বিবাহত বহিব। আচলতে তেওঁ জানিছিল যে দেৱী আৰু অসুৰৰ মাজত কেতিয়াও বিবাহ সম্পন্ন নহয়, গতিকে তেওঁ এটা চল চাতুৰিৰে নৰকাসুৰক আচলতে সেই বিবাহৰ পৰা তেওঁ আঁতৰাব খুজিছিল। কিন্তু নৰকাসুৰো ইমান প্ৰতাপী আৰু পৰাক্ৰমী আছিল যে তেওঁ ৰাতিৰ ভিতৰতে সেই খটখটি নিৰ্মাণ কৰিছিল আৰু দেৱীয়ে কথা বিষম দেখি কুকুৰাৰ ডাক দি আগতীয়াকৈ ৰাতিপুৱাল বুলি তেওঁ জাননী দিলে আৰু যাৰ ফলত কি হ'ল যে নৰকাসুৰে যিটো মনস্থ কৰিছিল বিবাহ কৰিবলৈ, সেইটো সম্পূৰ্ণ মনোকামনা তেওঁৰ সম্পূৰ্ণ নহ'ল।
আৰু তেওঁ যিটো মায়াবী কুকুৰা আছিল নৰকাসুৰে পিছত কুকুৰা কটা নামৰ ঠাইত দুচেও কৰিছিল সেই কথাবোৰ নিশ্চয় আপোনালোকে জানে। এয়া চাওক মন্দিৰ এতিয়া বৰ্তমান সোণৰ কলচীৰে জিকমিকাই আছে। যিহেতু আপোনালোকে গম পাইছে যে ইতিমধ্যে ৰিলায়েন্স গ্ৰুপে যিবিলাক কলচী আছিল পূৰ্বতে নিৰ্মাণ হোৱা সেই কলচীসমূহ সোণৰে বনাই দিছে, সোণৰ প্ৰলেপৰে, আৰু সেই কথা নিশ্চয় আপোনালোকে জানে। গতিকে এতিয়া সোণৰ কলচী ৰ'দত জিকমিকাই আছে আৰু এইফালে দেখিলেই দৰ্শনাৰ্থীৰ খুবেই ভিৰ, আৰু আমিও দৰ্শনাৰ্থীৰ মাজে মাজে গোটেইখন এয়া চাওক ছাৰাউণ্ডিংছটো মই আপোনালোকক দেখুৱাই দিছোঁ, আৰু এনেকৈ মাজে মাজে আমি দেৱী দৰ্শন কৰিলোঁ। আপোনালোকে জানে এয়া হ'ল শক্তিপীঠ, আৰু আপোনালোকে সকলোৱে গম পায় যে যি সতী মানে মহাদেৱৰ পত্নী তেওঁ দক্ষ ৰজাৰ জীয়ৰী আছিল, আৰু এবাৰ যজ্ঞত তেওঁ যেতিয়া উপস্থিত হৈছিল কিন্তু শিৱৰ কথা মানে তেওঁৰ পথিৰ কথা ভৎসনা কৰাৰ বাবে দেউতাকে দক্ষ ৰজাই যেতিয়া ভৎসনা কৰিছিল তেওঁ সেই কথা সহিব নোৱাৰি যজ্ঞস্থলীতে প্ৰাণ দিছিল। আৰু তেওঁৰ মৰমী পত্নী যেতিয়া বিয়োগ ঘটিছিল শিৱও পাই সেই কথাটো সহ্য কৰিব নোৱাৰি তেওঁৰ সেই যিটো গেলা দেহটো, যিটো ইতিমধ্যে প্ৰাণ ত্যাগ কৰা দেহটো লৈ ফুৰিছিল, আৰু এই সতীৰ যিটো যোনিভাগ সেই যোনিভাগ পৰিছিল কামাখ্যা পীঠত বুলি বহুতো প্ৰবাদ আছে, আৰু সেই পীঠটোৱে পিছত কামাখ্যা হিচাপে সকলোতে জনাজাত হৈছিল। দেৱীৰ 10টা ৰূপৰ পূজা এই শক্তিস্থলত কৰা হয়, আৰু আপোনালোকে দেখিলে ইতিমধ্যে আমি কাছৰ যিটো পুখুৰী, কাছ থকা পুখুৰীত গ'লোঁ, আৰু লগতে এটা শক্তিপীঠো আছিলে। এনেকৈ খটখটিৰে তললৈ নামি আহি আপোনালোকে চাব পাৰিব। আমাৰ যিহেতু চোৱা সম্পন্ন হৈছে, এতিয়া আমি উঠি আকৌ ওপৰলৈ গ'লোঁ। এয়া বৰ্তমান এনেকৈ খুব সুন্দৰভাৱে মাতাৰ মূৰ্তি বনাই ৰাখিছে, আৰু আপোনালোকে জানে যদিও এইটো নৰকাসুৰে বনাইছিল কিন্তু পৰৱৰ্তী সময়ত এইটো ধ্বংসাৱশেষ পাইছিলে কোচ ৰজা বিশ্বসিংহই, আৰু বিশ্বসিংহই তাতে পূজা দি পেলাই যেতিয়া নিজৰ মনোকামনা পূৰ্ণ হৈছিল তেওঁ সেই মন্দিৰটো সজাইছিল, আৰু পৰৱৰ্তী সময়ত সেই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হৈছিল, আৰু পিছত নৰনাৰায়ণ আৰু চিলাৰায়ৰ দুয়োজনৰ প্ৰচেষ্টাত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। আৰু আপোনালোকে এইটোও জানে যে কালাপাহাৰ, যেতিয়া কালাপাহাৰে কামৰূপ আক্ৰমণ কৰিছিল তেতিয়াও তেওঁ এই মন্দিৰৰ যথেষ্ট ক্ষতি সাধন কৰিছিল। এনেদৰে আমি মন্দিৰৰ বিভিন্ন অংশ দৰ্শন কৰি উভতি আহিছিলোঁ, আৰু মনত খুব সেইদিনাখন অত্যন্ত ফূৰ্তি লাভ কৰিছিলোঁ। এয়া চাওক, এয়া দৰা কইনা নিতৌ চাগে এনেকৈ বিবাহৰ কাৰণে বিভিন্ন প্ৰাৰ্থী আহে। সৰু কৃষ্ণ পোৱালি এটা দেখিলোঁ, চাওকচোন, তেওঁকো উঠাই থৈ দিলোঁ। আৰু কামাখ্যা মন্দিৰৰ পৰা আনিলোঁ আজি এয়া কামাখ্যা মন্দিৰৰ আৰ্হিত কাঠেৰে বনোৱা এটা আৰ্হি, আৰু এয়া চিন স্বৰূপে ৰাখি থৈ দিলোঁ। যদিও ভিডিঅ'টো ভাল লাগিল তেনে প্লিজ লাইক শ্বেয়াৰ কৰিব।